ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে চিকিৎসা ব্যয় বৃদ্ধিৰ কাৰণে যি হঠকাৰী অমানৱীয় সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই তাৰ বিৰোধিতা কৰিছো আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছো। কালিৰে পৰা সংবাদ মাধ্যমত এই মাচুল বৃদ্ধিৰ তালিকা প্ৰকাশ হোৱাৰ পিছত যিসকল ৰোগী তাত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ মাজত তেওঁলোকৰ অভিভাৱকসকলৰ মাজত হোৱা দোৱাৰ সৃষ্টি হৈছে। সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহে বহন কৰিব পৰা ধৰণৰ এই ব্যয় হৈ থকা নাই। পূৰ্বে যিখন জেনেৰেল বেড 200 টকাত লাভ কৰিছিলে এতিয়া সেইখনৰ দাম 1500 টকালৈকে বৃদ্ধি কৰা হৈছে, অৰ্থাৎ 7 গুণতকৈ বেছি বৃদ্ধি পাইছে। পূৰ্বে শেয়াৰিং কেবিন এটা 2000 টকাত পাইছিলে এতিয়া 3000 টকা, পূৰ্বে সিংগল কেবিন এটা 3000 টকাত পাইছিলে এতিয়া প্ৰায় 4500 টকা। আইচিইউৰ খৰচ প্ৰতিদিনে 1500 টকাৰ পৰা 4000 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। এতিয়া ৰোগী এগৰাকীক ভৰ্তি কৰাৰ লগে লগে 10000 টকা আগধন দিব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। তেজ পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে। কেমোথেৰাপিৰ ক্ষেত্ৰত যিটো কৰ্কট ৰোগীৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় এটা নিৰ্দিষ্ট সংখ্যা পাৰ হৈ যোৱাৰ পিছত তাতো এক বৃহৎ পৰিমাণৰ মাচুল সংলগ্ন কৰি দিছে। আগতে নামভৰ্তিৰ কাৰণে পঞ্জীয়ন মাচুল আছিল মাত্ৰ 100 টকা, তাত এতিয়া চিকিৎসকৰ এটা মাচুল সংলগ্ন কৰি সেই নামভৰ্তিৰ মাচুল 360 টকালৈকে বৃদ্ধি কৰিছে, অৰ্থাৎ 3 গুণতকৈ বৃদ্ধি পাইছে। এই ধৰণে যদি 3 গুণৰ পৰা 7 গুণলৈকে চিকিৎসা ব্যয় বৃদ্ধি কৰে অসমৰ দুখীয়া শ্ৰেণীৰ মানুহে কি ধৰণেৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা লাভ কৰিব পাৰিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বুনিয়াদী প্ৰশ্নৰ উত্তৰ দিয়ক। এই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান স্থাপনৰ লক্ষ্য কি আছিলে? দুখীয়া মানুহে যাতে ভাল চিকিৎসা কম খৰচত পায় সেইটো লক্ষ্য আছিল নে কেৱল আন্তঃগাঁথনিটো চাই চাই টকাৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি যাতে দুখীয়া মানুহ তিল তিলকৈ মৃত্যুৰ মুখলৈ যায় সেইটো লক্ষ্য আছিলে? নিশ্চিতভাৱে দ্বিতীয় লক্ষ্যটো নাছিলে। গতিকে এই ধৰণে কি যুক্তিত তেওঁলোকে মূল্য বৃদ্ধি কৰিছে? অসমত চৰকাৰী চাকৰিয়াল, ক্ষুদ্ৰ ব্যৱসায়ী বা বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি কৰি থকা মানুহ, খেতিয়ক, দিন হাজিৰা কৰি থকা মানুহ, তেওঁলোকৰ মাহিলী উপাৰ্জন 2 গুণ, 3 গুণ, 7 গুণ পৰ্যন্ত বৃদ্ধি পাইছে নেকি? যদি নাই পোৱা 2 গুণ, 3 গুণ, 7 গুণ পৰ্যন্ত চিকিৎসা মাচুল কি যুক্তিত বৃদ্ধি কৰিছে? আৰু আমি বিশ্বাস নকৰো যে এই কথাটো অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ অগোচৰে হৈছে। তেওঁ কি কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কিয় এই ধৰণে দুখীয়া জনতাৰ মূৰত মাধা মাৰ ফুটাইছে সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব। আমি বুজি পাওঁ যে তেওঁলোকৰ হিতাধিকাৰী আঁচনি সৃষ্টি কৰিব লাগে, তাৰ কাৰণে ঋণ লৈ তেওঁলোকে চৰকাৰ চলাই আছে, কিন্তু তেওঁলোকে ভাবক যে যিটো পৰিয়াল মাহে 1250 টকা পাবৰ কাৰণে চৰকাৰৰ মুখলৈ চাই থাকিব লগা হৈছে সেই পৰিয়ালটোত যদি কোনোবাই এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগী থাকে তেওঁলোকে 1500 টকাৰ পৰা 4000 টকা হোৱা আইচিইউৰ খৰচ কি ধৰণেৰে বহন কৰিব পাৰিব? 200 টকাৰ পৰা 1500 টকালৈকে বৃদ্ধি পোৱা জেনেৰেল বেডখনৰ খৰচ কি ধৰণেৰে তেওঁলোকে বহন কৰিব পাৰিব? সেই প্ৰশ্নসমূহৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। আৰু কোনো কাৰণত এই কথা মানি ল'ব নোৱাৰি এই ধৰণেৰে চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব। কালি দেখিছো তেওঁলোকৰ কৰ্তৃপক্ষৰ কোনোবা এগৰাকীয়ে সংবাদ মাধ্যম সম্বোধন কৰি কৈছে যে পাইলট প্ৰজেক্ট হিচাপে তেওঁলোকে এইটো ব্যৱস্থা কৰি চাইছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। পাইলট প্ৰজেক্ট যদি কৰিবই মন আছে তেতিয়াহ'লে মাচুল হ্ৰাস কৰি তেওঁলোকে পাইলট প্ৰজেক্ট কৰি চাওক। তেওঁলোকে চাওক যে দৰবৰ মাচুল হ্ৰাস কৰি, চিকিৎসাৰ পৰীক্ষাসমূহৰ মাচুল হ্ৰাস কৰি ভালদৰে চিকিৎসালয়খন চলিব পাৰে নে নোৱাৰে তাৰ ওপৰত পাইলট প্ৰজেক্ট হ'ব লাগিছিলে। এই ধৰণেৰে দুখীয়া শ্ৰেণীৰ সাধাৰণ মানুহৰ মূৰত, ৰোগীৰ মূৰত মাধমাৰ ফুটাই কোনো ধৰণৰ পাইলট প্ৰজেক্ট কৰিবলৈ দৰকাৰ নাই। কল্যাণকামী ৰাষ্ট্ৰ এখনত চিকিৎসাৰ খৰচ এই ধৰণেৰে বৃদ্ধি কৰাটো হঠকাৰী সিদ্ধান্ত, অমানৱীয় সিদ্ধান্ত, কোনো কাৰণত মানি ল'ব নোৱাৰি। আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছো, মুখ্যমন্ত্ৰীগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।